নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক অভিনন্দন জনাইছো অভিনন্দন এইভাবে জনাইছো যে যেহেতু আপোনালোকে আমাৰ ইউটিউব চেনেলৰ যোগেদি ইতিমধ্যে টেন্সৰ দুটাকৈ ভাগ সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট সিম্পল পাষ্ট বা পাষ্ট ইনডেফিনিট টেন্সৰ বিষয়ে আয়ত্ত কৰিলে আৰু আজি আমি আহিছো আপোনালোকৰ কাষলৈ লৈ সিম্পল ফিউচাৰ বা ফিউচাৰ ইনডেফিনিট টেন্স FUTURE future or fatar no this is future okay বহুতে ভুল কৰে তো আৰম্ভণিতে ময়ো ভুল কৰিছিলো মই ফুতুৰ বুলি কৈছিলো কিছুমানে ফাটাৰ বুলি কয় but this is not futur or fatar this is future okay now we are going to discuss about simple future tense I am going to tell you in which conditions where and how simple future tense is applicable simple শব্দটোতে আমি গম পাই যাও যে একেবাৰে সাধাৰণ আমি যে কওঁ লৰাটো বৰ সিম্পল ছোৱালীজনী বৰ সিম্পল তেওঁৰ ড্ৰেছটো বৰ সিম্পল কথা কোৱাৰ ষ্টাইলটো বৰ সিম্পল সেই সিম্পলটোতে আমি গম পাই যাও যে একেবাৰে সাধাৰণ মানে একেবাৰে সহজ সৰল সিম্পল ফিউচাৰ টেন্সে কি বুজায় বা কি ক্ষেত্ৰত সিম্পল ফিউচাৰ টেন্স প্ৰয়োগ হয় সিম্পল ফিউচাৰ টেন্সটো প্ৰয়োগ হয় আমি অনাগত সময়ত যি কাম কৰিম সেই কামৰ বিষয়ে যেতিয়া আমি বুজাবলৈ যাম কালি পাৰ হৈ গল বৰ্তমানত মই থিয় হৈ আছো আৰু ভৱিষ্যতৰ দিনবোৰ আহিব এই যে সময়বোৰ আহিব হেয়াই হৈছে ফিউচাৰ আৰু সিম্পল ফিউচাৰ এই ক্ষেত্ৰত আমি কোনবিলাক কথা ব্যৱহাৰ কৰিম বা কেনে ধৰণে আমি সিম্পল ফিউচাৰৰ ক্ষেত্ৰত ইংৰাজীত কথা কম কালিলৈ অহা মাহত অহা বছৰত তেনেকৈ নকওঁ জানো আমি সেই কালিলৈ অহা সপ্তাহত অহা বছৰত অহা মাহত সেইবিলাক ক্ষেত্ৰতে সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ হয় মই কালিলৈ স্কুললৈ যাম I shall go to school tomorrow যাম কৈছো যাও কোৱা নাই বা গৈছিলো কোৱা নাই যাম কৈছো মানে যেটো সময় আহিব I shall go to school tomorrow মই কালিলৈ স্কুললৈ যাম this is future tense মই অহা সপ্তাহত গুৱাহাটীলৈ যাম I shall go to Guwahati next week মই অহা মাহত শিলংলৈ যাম I shall go to Shillong next month মই অহা বছৰত দিল্লীলৈ যাম I shall go to Delhi next year এই যে আমি কৈছো কালিলৈ অহা সপ্তাহত অহা মাহত অহা বছৰত এই ক্ষেত্ৰতে সিম্পল ফিউচাৰ টেন্সটো প্ৰয়োগ হয় এটা সিম্পল ফিউচাৰ টেন্স কৰিবৰ কাৰণে আমি কেনেকৈ কি শব্দ প্ৰয়োগ কৰিম বা কি অক্সিলাৰি ভাৰ্ব আমি প্ৰয়োগ কৰিম এতে চাও মই যাও বুলি কৈ দিয়া লগে I go মই গৈছিলো বুলি ক'লে I went কিন্তু মই যাম বুলি ক'বলৈ হলেতো I go আৰু I went তকেটো পাৰ্থক্য থাকিব লাগিব তাত তেতিয়াহে সিম্পল ফিউচাৰ টেন্স হ'ব বা ফিউচাৰ টেন্স হ'ব গতিকে আমি ফিউচাৰ টেন্সত দুটা অক্সিলাৰি ভাৰ্ব প্ৰয়োগ কৰো দুটা অক্সিলাৰি ভাৰ্ব আমি প্ৰয়োগ কৰো সিম্পল ফিউচাৰ টেন্সত আপোনালোকৰ মনত পৰি গৈছে নিশ্চয় সেই অক্সিলাৰি ভাৰ্ব দুটা কি সেই অক্সিলাৰি ভাৰ্ব দুটা মনত ৰাখিবলৈ একেবাৰে সহজ হেয়া হৈছে shall and will shall আৰু will এই শব্দ দুটা আমি প্ৰয়োগ কৰো ইয়াত মই লিখি থৈছো আপোনালোকে দেখিছে ইয়া সিম্পল ফিউচাৰ আৰু ফিউচাৰ ইনডেফিনিটটো লিখিছো এয়া মই লিখিছো shall shall আৰু এটো লিখিছো will will shall and will these two auxiliary verbs are used in simple future tense ইয়াত এটা বাক্য আপোনালোকে দেখিছে I shall go মই যাম he will go তেওঁ যাব কিন্তু এই shall আৰু will যদি নাথাকিলে হেতেন তেতিয়া মই যাও হলহেতেন মানে I go হলহেতেন he goes হলহেতেন কিন্তু এটো সিম্পল ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট নহয় এটো সিম্পল ফিউচাৰ সেই কাৰণে আমি অক্সিলাৰি ভাৰ্ব লৈছো অক্সিলাৰি ভাৰ্ব মানে সহায়কাৰী ভাৰ্ব এই go টো প্ৰিন্সিপাল ভাৰ্ব আৰু এই প্ৰিন্সিপাল ভাৰ্বটো এই shallটোৱে সহায় কৰিছে আৰু ইয়াত willটোৱে সহায় কৰিছে অৰ্থাৎ যেটো ভাৰ্বে মেইন ভাৰ্বটো সহায় কৰি কিবা এটা অৰ্থ প্ৰকাশ কৰোৱাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰোৱাই
হেতুকে অক্সিলাৰি ভাৰ্ব বুলি কোৱা হয় we will discuss about auxiliary verb কিন্তু এতিয়া মই এতুকে কবলৈ বিচাৰিছো যে simple future tense shall আৰু will প্ৰয়োগ হয় এতিয়া আৰু এটা কথা মনত ৰাখিম দেই আমি এই shall টো সাধাৰণতে মানে আমাৰ বাহিৰৰ দেশত প্ৰয়োগ নহয় তাৰ লিখিবলৈ হলো সবে id উদ্ধকমা দি সিঙ্গল ইনভাৰ্টেড কমা দি ll লিখে এটা আপুনি will ক'ব পাৰে shall ক'ব পাৰে কিন্তু আমি বিশেষকৈ ইন ইন্ডিয়া স্পেশালি we are using shall and will আৰু বাকি বিলাকত মই পঢ়িবলৈ পাইছিলো উইজডম নামৰ এখন সৰু মেগাজিনত তাত লিখা আছিল যে বাহিৰৰ দেশত মানে ওয়েস্টাৰ্ণ কান্ট্ৰি বিলাকত shall টো প্ৰয়োগ নহয় will টোহে প্ৰয়োগ হয় কিন্তু আমাৰ ইণ্ডিয়াৰ মানে এটো নিয়ম চলি আহিছে আৰু চলি যাব এতিয়া চাও হয়তো ভৱিষ্যতে চেঞ্জ হ'ব পাৰে whatever it may be এতিয়া চাও I shall go মই যাম আৰু he will go তেওঁ যাব এতিয়া ইয়াত যদি আমি কনজুগেচনৰ ক্ষেত্ৰত চাও তেতিয়া আমি গম পাম I shall go we shall go you will go he will go they will go এতিয়া চাও I to first person singular number আৰু we to first person plural number অৰ্থাৎ মই to মানে প্ৰথম পুৰুষৰ singular number একবচন আৰু we to প্ৰথম পুৰুষৰ মানে প্ৰথম পুৰুষৰ বহুবচন মই আমি এই I আৰু we অৰ্থাৎ first person অথে shall auxiliary verb টো প্ৰয়োগ হয় আৰু বাকি বিলাকত will to প্ৰয়োগ হয় you will go he will go they will go I shall go we shall go you will go he will go they will go মই যাম আমি যাম তুমি যাবা তোমালোক যাবা তেওঁ যাব তেওঁলোক যাব কিন্তু কেতিয়াবা কেতিয়াবা shall ৰ ঠাইত will আৰু will ৰ ঠাইত shall হয় কেতিয়া হয় সেই বিষয়ে আমি নেক্সট টাইম ডিসকাস কৰিম নেক্সট টাইম নেক্সট ক্লাছত আমি ডিসকাস কৰিম এটা সিম্পল ফিউচাৰ টেন্সত এই অসমীয়া গিটা কৈ দিছো মই যাম আমি যাম তুমি যাবা তোমালোক যাবা তেওঁ যাব তেওঁলোক যাব এটা গো আছে কাৰণে যাব হল মই খাম বুলি কলে I shall eat মই পঢ়িম বুলি কলে I shall read মই লিখিম বুলি কলে I shall write মানে জিয়ে নহক লাগিলে যদি ভৱিষ্যত কালৰ ক্ষেত্ৰত আমি কিবা এটা বাক্য কওঁ তেতিয়া হলে আমি কি লগাম তাত shall আৰু will লগাম আৰু এটো মনত ৰাখিম tomorrow the day after tomorrow next day next week next month next year এইবিলাক simple future tense ব্যৱহাৰ হয় এইবিলাক কিন্তু একেবাৰে it is very simple একেবাৰে সহজ কাৰণ যিখিনি কথা আজি আমি শিক্ষকে ক'ব পাৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিয় ক'ব নোৱাৰিব গতিকে আপোনালোকৰ চিলড্ৰেন সকলক আপোনালোকৰ শিশুসকলক এই টিচিংটো দেখাব আৰু লাহে লাহে মোৰ টেকনলজিটো ভাল হ'ব I have faith টেকনলজি মানে ধৰক আপোনালোক এইবিলাক ডিস্টিং নহব পাৰে কিবা নহব পাৰে it is my beginning গতিকে beginning is not ending beginning টোৰ পৰা লাহে লাহে ডেভেলপ হয় আৰু ইয়াত কি আমি বহুখিনি ধুনিয়া টেকনলজিত আপোনালোক লাহে লাহে দেখাবলৈ সক্ষম হ'ম কিন্তু এটো আপোনাৰ শিশুতে এটা কথা অনুভৱ কৰি ল'ব লাগে যে আমি এটা ক্লাছৰুমৰ ভিতৰত এখিনি ডিসকাস কৰি আছো এতিয়া মই এটো এফাৰ্মেটিভ ভাগ টুডে এটো জিটো ভাগ এটা অলৰেডি দেখালো হেতু হৈছে এফাৰ্মেটিভ ভাগ আমি কৈছিলো না এফাৰ্মেটিভ মই লিখিবলৈ থাকি গল দিস ইজ এফাৰ্মেটিভ এটো এফাৰ্মেটিভ ভাগ তাৰ পিছত আমি ইন্টাৰোগেটিভ টুডে এতিয়া যাম আমি অলৰেডি এফাৰ্মেটিভ টু গম পালো সিম্পল ফিউচাৰ টেন্সত এতিয়া আমি আহিম ইন্টাৰোগেটিভলৈ এতিয়া চাও ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক আপোনালোক সকলোৱে জানে I go to school এই বাক্যটো সিম্পল প্ৰেজেন্টত আছে আৰু সিম্পল প্ৰেজেন্টত থকা বাক্যটো আমি যেতিয়া ইন্টাৰোগেটিভ কৰিম এফাৰ্মেটিভ বাক্যটো তেতিয়া হ'ব do I go to school ইয়াত আমি do অক্সিলাৰি ভাৰ্বৰ সহায় ললো মানে এই কথাখিনি এই কাৰণে ৰিপিট কৰি থকা হৈছে যাতে প্ৰতিবাৰ পঢ়ি থাকোতে প্ৰতিবাৰ আপোনালোকৰ শিশুসকলে চাই থাকোতে যাতে বস্তুখিনি ক্লিয়াৰ হৈ গৈ থাকে ঠিক তেনেকৈ I went to school এটো যেতিয়া আমি ইন্টাৰোগেটিভ কৰিলো তেতিয়া হল did I go to school ইয়াত do লাগিছিল ইয়াত did লাগিছিল আৰু I shall go to school this is very simple to turn into interrogative I shall go to school এই বাক্যটো future tense simple future tense আৰু এটো ইন্টাৰোগেটিভ কৰিবৰ কাৰণে একেবাৰে সহজ আমি কৈছিলো যেতিয়া be verb বা any auxiliary verb থাকিব তাক আমি আগলৈ লৈ আনিলে সাবজেক্টৰ পৰা আগলৈ লৈ আনিলে it will be interrogative গতিকে I shall go to school এটো হৈ গল shall I go to school I shall go to school মই স্কুললৈ যাম আৰু মই স্কুললৈ যাম নে shall টো আগলৈ লৈ আনিলে কি হৈ গল shall I go to school মই স্কুললৈ যাম নে ওকে এতিয়া আমি ইয়াত লিখি দিছো shall I go shall we go will you go will he go will they go অৰ্থাৎ
I shall go মানে মই যাম আছিলে, we shall go মানে আমি যাম আছিল। ইয়াত আমি shall আৰু will টো আগলৈ লৈ আনিছো, ইন্টাৰগেটিভ হৈ গ'ল আৰু এটা একেবাৰে সহজ অৰ্থ। এইটো সব shall I go মই যাম নে, shall we go আমি যাম নে, will you go তুমি যাবানে, will you go তোমালোক যাবানে, will he go তেওঁ যাবনে, will they go তেওঁলোক যাবনে। বোলে মই কালিলৈ বজাৰলৈ যাম, I shall go to market tomorrow। তুমি কালিলৈ বজাৰলৈ যাবানে, সেই বাক্যটো আমি কি বুলি সুধিম, তুমি কালিলৈ বজাৰলৈ যাবানে। আমি তেতিয়া সুধিম যে will you go to market tomorrow। এটা চাওক আমাৰ মানুহবিলাকে বিশেষকৈ we Assamese people we always hesitate to speak in English। আমি সদায় ইংৰাজীত কথা পাতিবৰ কাৰণে হেজিটেট কৰোঁ, কুণ্ঠাবোধ কৰোঁ আৰু আমাৰ এটা ডাঙৰ ভয় থাকে যে ভুল হ'ব নেকি, whether we will make any mistake। কিন্তু সেই ভয়টো আমাৰ কেতিয়াও মনত থাকিব নালাগে আৰু সেই ভয়টো থাকিলে আমি কিন্তু একো কৰিব নোৱাৰোঁ। গতিকে ইংৰাজীত কথা পাতিবৰ কাৰণে সেই বিষয়লৈ আমি কি কি মেথডত প্ৰয়োগ কৰিলে, আমি নিজৰ মাজত প্ৰয়োগ কৰিলে কেনেকৈ আমি ইংৰাজীত কথা পাতিব পাৰিম, সেই কথাকে আমি নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম। এতিয়া কথা হ'ল কি যে এতিয়া মই সিম্পলকৈ এটা কথা কৈছোঁ যে আমি যদি ইংৰাজীত কথা পাতিবলৈ চেষ্টা কৰোঁ তেতিয়া মাত্ৰ আমি যিবিলাক কথা চিন্তা কৰোঁ চিন্তাখিনি কিন্তু আমি ইংৰাজীত কৰি থাকিব লাগিব। যে আমি কোনোবা আহিব আপোনাৰ ঘৰলৈ, আপুনি আলহী সুধিব, আলহী অহাৰ লগে লগে তোমাৰ ভালনে, হাউ আৰ ইউ, তুমি কেতিয়া যাবা, when will you go। তেনেকুৱা ধৰণে আমি যেতিয়া নিজে মনত চিন্তা কৰি থাকিম তেতিয়া আমি কিন্তু ইংৰাজীত কথা পাতিব পাৰিম। বাৰু whatever it may be, এই যে আমি এটা টেন্সবোৰ যেতিয়া আমি শিকি আছোঁ মানে আপোনালোকৰ শিশুসকলে যেতিয়া শিকি আছে, গতিকে তেওঁলোকক আপোনালোকে এটা কথা ক'ব যে কিছুমান কথা চিন্তাটো ইংৰাজীত কৰিবা। যেতিয়া তেওঁলোকে ইংৰাজীত চিন্তা কৰিব তেতিয়াই তেওঁলোকে কিন্তু ইংৰাজী সহজতে ক'ব পাৰিব। গতিকে আকৌ এবাৰ ইন্টাৰগেটিভত কি হয় কৈ দিছোঁ, shall I go, shall we go, will you go, will you go, will he go, will they go। মই যাম নে, আমি যাম নে, তুমি যাবানে, তোমালোক যাবানে, তেওঁ যাবনে, তেওঁলোক যাবনে। This is interrogative and now we are going to elaborate about negative in simple future. We have already discussed about affirmative form of simple future tense, about interrogative form of simple future tense, and now we are discussing about negative form of simple future tense. Negative. Where there is not, that is negative. য'ত no থাকিব, য'ত not থাকিব সেয়া হৈছে negative। গতিকে negative বুলি ক'লে not, নাযাওঁ, নাখাওঁ, নপঢ়োঁ, নাযাম, নকম, নিলিখিম, নিদিম, সেইবিলাকে হৈছে negative। এই যে অসমীয়াত কৈছোঁ নিদিম, নাযাম, নাখাম, নপঢ়িম, এই ভৱিষ্যত কোৱা নাই জানো। গতিকে যিটো ভৱিষ্যতত নিগেটিভত কৈছোঁ সেইটোৱে হৈছে সিম্পল ফিউচাৰ টেন্সৰ নিগেটিভ বাক্য। এতিয়া চাওক এবাৰ আকৌ উলটি গৈছোঁ আমি আগলৈ, আই গো নিগেটিভ কৰিলোঁ, ডু অক্সিলাৰী ভাৰ্বৰ সহায় ল'লোঁ, নট লগাই দিলোঁ, আই ডু নট গো হৈ গ'ল। তাৰপিছতে ইউ ৱেণ্ট, এই আই গ'ত যেতিয়া আই ডু নট গো হৈছিলে ইউ ৱেণ্টত আমিতো ডু অক্সিলাৰী ভাৰ্বৰ সহায় লওঁৱেই, চিম্পল প্ৰেজেণ্টত হওক বা চিম্পল পাষ্টত হওক। কিন্তু চিম্পল পাষ্টত ডুটো পাষ্টলৈ গুচি আহিব, তেতিয়া হৈ যাব ইয়াত আই গ'টো আই ডু নট গো হৈছিল, ইয়াত ইউ ৱেণ্টটো হ'ব ইউ ডিড নট গো, ইউ ডু নট ৱেণ্ট নহ'ব, গতিকে চিম্পল পাষ্টত হ'ব ইউ ডিড নট গো। আমি ডিডটো লগালোঁ, ইয়াত এটা পাষ্ট ফৰ্মত ডু ভাৰ্বটো লগালোঁ আৰু ৱেণ্টটো প্ৰেজেণ্টলৈ গুচি আহিলে গো হ'ল, গতিকে ইউ ডিড নট গো। আই গো মই যাওঁ, আই ডু নট গো মই নাযাওঁ, ইউ ৱেণ্ট তুমি গৈছিলা, তুমি যোৱা নাছিলা, ইউ ডিড নট গো। ঠিক তেনেকৈ আটাইতকৈ ইজি চিম্পল ফিউচাৰ টেন্সত আটাইতকৈ ইজি, মাত্ৰ নট লগাই দিলে হৈ গ'ল। এতিয়া নটটো আমি ক'ত লগাব লাগিব, আই নট শ্বেল গো নেকি, নহ'ব। আই শ্বেল গো নট নেকি, নহ'ব। শ্বেল আৰু উইল এই অক্সিলাৰী ভাৰ্ব দুটাৰ পিছত আমি নট লগাই দিম। আই শ্বেল গো মই যাম, আই শ্বেল নট গো মই নাযাম। হি উইল গো তেওঁ যাব, হি উইল নট গো তেওঁ নাযাব। অ'কে, গতিকে আফটাৰ শ্বেল এণ্ড উইল we will use the word not and it will be turned into negative. I shall go, this is affirmative tense. When we will apply not after the auxiliary verb shall or will, then it will be turned into negative. I shall go, I shall not go. Okay, clear? মই যাম, মই নাযাম। তেওঁ যাব,
তেওঁ নাযাব he will go he will not go okay এটা কনজুগেশন আমি কেনেকৈ কৰিছো চাই লও I shall not go মই নাযাম we shall not go আমি নাযাম you will not go তুমি নাযাবা you will not go তোমালোক নাযাবা he will not go তেওঁ নাযাব they will not go তেওঁলোক নাযাব কিন্তু এটো যদি I do not go হলতেন তেতিয়া মই নাযাও হলতেন I did not go হলে মই যোৱা নাছিলো হলতেন কিন্তু I shall not go বুলি কোৱা লগে লগে আমি গম পাই গলো মই নাযাম that means it is in simple future tense okay ইয়াৰ পিছত একেবাৰে হেখৰ অংশলৈ আমি যাম simple future tense সেই হেখৰ অংশটো হৈছে interrogative negative গতিকে আপোনালোকে চাই থাকক মই এতিয়া আলোচনা কৰিম interrogative negative ৰ ওপৰত এতিয়া আমি আহিম simple future tense ত interrogative negative বলে it is also very simple negative যেটো সেন্টেন্স থাকিব negative sentence টোক আমি interrogative কৰি পেলালে হৈ গল I do not go এটো negative বাক্য interrogative কৰিবৰ কাৰণে do আহিলে negative কৰিবৰ কাৰণে not আহিলে do not I go হৈ গল I do not go মই নাযাও do not I go মই নাযাওনে ঠিক তেনেকৈ I did not go মই যোৱা নাছিলো did not I go মই যোৱা নাছিলোনে ঠিক তেনেকৈ I shall not go shall not I go I shall not go মানে মই নাযাম shall not I go মানে মই নাযামনে এতিয়া স্কুল খুলিব লাহে লাহে আমি কম যে তুমি স্কুললৈ যাবানে তেওঁ কব মই স্কুললৈ যাম ধৰক এটা আপোনাৰ চাইল্ডটোৱে গলে শিশুটোৱে গলে তেতিয়া মই কলো তুমি ইনে কৈছা তুমি স্কুললৈ নাযাবা চাগে তেতিয়া তেওঁ কি বুলি কব আপোনাক খুদিব কাকতে ও মা মই বাৰু স্কুল নাযাম নে ও মা তুমি বাৰু মোক কলম এটা কিনি নিদিবানে এই যে নেগেটিভত যেটো কোৱেশ্চন কৰিব দিস ইজ কল্ড ইন্টাৰোগেটিভ নেগেটিভ গতিকে I shall not go ইয়াত ইন্টাৰোগেটিভ কৰিবৰ কাৰণে আমি এই ইন্টাৰোগেটিভ কৰিবৰ কাৰণে shall আনিলো নেগেটিভ কৰিবৰ কাৰণে আমি not আনিলো কি হৈ গল shall not I go মই নাযামনে গতিকে ইট ইজ ভেৰি সিম্পল মই ভাবিছো এটো ক্লিয়াৰ হৈ গৈ আছে সকলোৰে কাৰণে এতিয়া আমি কনজুগেশনত এই বাক্যকেইটা কৈ দিম shall not I go shall not we go will not you go will not you go will not he go will not they go যেনেকৈ সিম্পল প্ৰেজেন্টত হৈছিল do not I go do not we go do not you go do not you go does not he go do not they go মই নাযাওনে আমি নাযাওনে তুমি নোযোৱানে তোমালোক নোযোৱানে তেওঁ নাযায়নে তেওঁলোক নাযায়নে ঠিক যেনেকৈ সিম্পল পাস্ট টেন্সত হৈছিল did not I go did not we go did not you go did not you go did not he go did not they go মই যোৱা নাছিলনে আমি যোৱা নাছিলনে তুমি যোৱা নাছিলানে তোমালোক যোৱা নাছিলানে তেওঁ যোৱা নাছিলনে তেওঁলোক যোৱা নাছিলনে ঠিক একে ধৰণে সিম্পল ফিউচাৰ টেন্সত হ'ব shall not I go shall not we go will not you go will not you go will not he go will not they go অৰ্থাৎ মই নাযামনে আমি নাযামনে তুমি নাযাবানে তোমালোক নাযাবানে তেওঁ নাযাবনে তেওঁলোক নাযাবনে হেতু হৈছে ইন্টাৰোগেটিভ নেগেটিভ এতিয়া আমি আমাৰ ইউটিউব চেনেলটোৰ বিষয়ে লৈ কওঁ আপোনালোকে বাৰু আমাৰ ইউটিউব চেনেলটো নাচাবনে will not you watch our YouTube channel শ্ৰীমন্ত মোটিভেটৰ নিশ্চয় চাব গতিকে আমি আখাৰে বাদ চাম you will watch our YouTube channel শ্ৰীমন্ত মোটিভেটৰ and please subscribe the channel and please press the bell icon thank you so much take care